নলবাৰী জিলা পেঞ্চাকচিলাত সন্থাৰ নতুন সমিতি গঠন। সভাপতিৰূপে নিৰ্বাচিত বুবুল তালুকদাৰ। সম্পাদক পদত অধিষ্ঠিত মাষ্টাৰ আজহাৰুল আমিন। উপস্থিত অসম পেঞ্চাকচিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে। নলবাৰী জিলাৰ MNC বালিকা বিদ্যাপীঠৰ প্ৰাংগণত সোমবাৰে অনুষ্ঠিত হয় পেঞ্চাকচিলাতৰ প্ৰশিক্ষণ শিবিৰ। নলবাৰী টাউন সমৰ কলা একাডেমীৰ উদ্যোগত তথা বেলচৰ সমৰ কলা একাডেমী, হেলেচা সমৰ কলা একাডেমী, ধমধমা সমৰ কলা একাডেমী আৰু বৰভাগ সমৰ কলা একাডেমীৰ সহযোগত অনুষ্ঠিত এই শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিলে অসম পেঞ্চাকচিলাত সন্থাৰ সম্পাদক মাষ্টাৰ লক্ষ্যজিৎ দলে। প্ৰশিক্ষণ শিবিৰৰ অন্তত নলবাৰী জিলা পেঞ্চাকচিলাত সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। সৰ্বসন্মতিক্ৰমে নলবাৰী জিলা পেঞ্চাকচিলাত সন্থাৰ উপদেষ্টা হিচাপে নিৰ্বাচিত হয় MNC বালিকা বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী দীপা বৰুৱা। সেইদৰে সভাপতি পদত বুবুল তালুকদাৰ, উপসভাপতি হিচাপে অসম টাইমৰ মুখ্য সম্পাদক M মহিবুৰ ৰহমান, সাধাৰণ সম্পাদক হিচাপে মাষ্টাৰ আজহাৰুল আমিনক নিৰ্বাচিত কৰা হয়। আনহাতে সহ সম্পাদক হিচাপে মাষ্টাৰ নিৰঞ্জন দাস আৰু মাষ্টাৰ অমল শৰ্মাই দায়িত্ব লোৱাৰ বিপৰীতে কোষাধ্যক্ষ পদত নিযুক্ত হয় মাষ্টাৰ পৰাগ কুমাৰ বৰ্মন। তদুপৰি প্ৰচাৰ সম্পাদক পদত প্ৰণৱজ্যোতি কলিতা অধিষ্ঠিত হোৱাৰ সমান্তৰালভাৱে আয়োজক সম্পাদক ৰূপে দায়িত্ব ল'লে ভৱেশ কলিতা, নয়নজ্যোতি তালুকদাৰ আৰু শামছুল হকে। সদস্য হিচাপে দায়িত্ব পালন কৰিব গোবিন্দ কলিতা, কপিল শৰ্মা, হীৰক বৰ্মন আৰু কমলেশ্বৰ কছাৰীয়ে। শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত অসম পেঞ্চাকচিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে। ইয়াৰ জৰিয়তে নলবাৰী জিলাৰ সমৰ কলা খেলুৱৈয়ে এখন সুন্দৰ মঞ্চ লাভ কৰিব বুলি আশাবাদী ৰাজ্যিক সন্থাটোৰ সম্পাদকগৰাকী। আজি MNC বালিকা বিদ্যাপীঠ নলবাৰী, ইয়াত আমাৰ অসম পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ এটা নতুন শাখা নলবাৰী জিলা পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ গঠন লগতে এটা প্ৰশিক্ষণ শিবিৰ আয়োজন হৈ যায়। আৰু আজি 24 তাৰিখ, আজি একেটা দিনতে 24 জুন আমাৰ অল ইণ্ডিয়া পুলিচ গেমছৰো অলপ ইনগ্ৰেশ্যন প্ৰগ্ৰেম আছে। আমি জাষ্ট ইয়াৰ পৰা এতিয়া তালৈকে যাম। আজিৰ দিনটো একে সময়তে দুটা কাম হৈছে। আজহাৰুল আমিন ডাঙৰীয়াই আগৰ পৰাই মোক কৈ আছিলে যে ল'ৰা ছোৱালীখিনিক কিবা এটা পেঞ্চাকচিলাতৰ বিষয়ে ক'বলৈ, গতিকে আজি তেওঁলোকক অকণমান আমি যিমান পাৰি খুব কম সময়ৰ ভিতৰতে আমি তেওঁলোকক বুজাই দিলোঁ। আৰু আমি এইকাৰণে আনন্দিত যে হয়, নলবাৰীত বহুতখিনি ক্ৰীড়া প্ৰতিভা আছে, বিশেষকৈ মাৰ্চেল আৰ্টৰ। আৰু মই ভাবোঁ পেঞ্চাকচিলাতৰ জৰিয়তে তেওঁলোকে এটা ভাল মঞ্চ ইয়াত লাভ কৰিব আৰু নলবাৰীত যিমানখিনি আমাৰ খেলুৱৈ আছিলে তেওঁলোকে আগবাঢ়ি যাব সুবিধা হ'ব। উল্লেখ্য যে অসম অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এই সমৰ কলা নেশ্যনেল গেমছ, নেশ্যনেল স্কুল গেমছ, সৰ্বভাৰতীয় পুলিচ গেমছ আদিৰ দৰে দেশৰ বহুকেইখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত হৈ আছে অন্তৰ্ভুক্ত। নলবাৰী জিলা পেঞ্চাকচিলাত সন্থাৰ সম্পাদক ৰূপে নিৰ্বাচিত হৈ নলবাৰীৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ অংগীকাৰ ল'লে মাষ্টাৰ আজহাৰুল আমিনে। আমাৰ নলবাৰী টাউনৰ সমীপৰ এই MNC বালিকা বিদ্যাপীঠত আমি অসম পেঞ্চাকচিলাত সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী লক্ষ্যজিৎ দলে ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। লগতে আমাৰ যে আমি নলবাৰীত সমৰ কলাৰ যি আমি ইয়াত প্ৰচাৰ চলাই আছোঁ বা ট্ৰেইনিং চলাই আছোঁ, যেনেকৈ নলবাৰী টাউন একাডেমী, হেলেচা কুমফু একাডেমী বা আমাৰ বেলচৰ সমৰ কলা একাডেমী আছে, বৰভাগ সমৰ কলা একাডেমী, ধমধমা সমৰ কলা একাডেমী, এনেকৈ আমাৰ 6-7টা একাডেমী লগ লাগি আজি আমি এই যি অসম পেঞ্চাকচিলাত, যে নলবাৰী জিলা পেঞ্চাকচিলাত সন্থা আমি ইয়াত মানে এখন মানে ট্ৰেইনিং অনুষ্ঠিত কৰিছোঁ, যেনে ছাত্ৰ ছাত্ৰীসকলক মানে এই যি সুন্দৰ এটা সমৰ কলা পেঞ্চাকচিলাত যে আপোনাৰ অসম অলিম্পিক স্বীকৃতিপ্ৰাপ্ত, লগতে ইণ্ডিয়ান অলিম্পিক আছে, আমাৰ অসম পুলিচ গেমতো আছে আৰু আপোনাৰ স্কুল গেমত আছে, নেশ্যনেল গেমত আছে। তো এনেকুৱা এটা ভাল গেম এটা আমি লৈ আমি আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰীসকলক আমি আগবাঢ়ি যাবলৈ আমি সক্ষম আমি চেষ্টা কৰিছোঁ, যে ইয়াৰ দ্বাৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকল সুফল পায় আৰু আগলৈ পেঞ্চাকচিলাতৰ জৰিয়তে আৰু সমৰ কলাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে ভাল ফল পোৱাৰ আশাৰে আমি নলবাৰী জিলাৰ প্ৰশিক্ষকসকল আমি জড়িত হৈ আজি আমি এই অনুষ্ঠানটি আমি আগবঢ়াই ল'বলৈ চেষ্টা কৰিছোঁ। আৰু আমি নলবাৰী জিলাই এইটো এফিলিয়েশ্যনটো আমি লৈছোঁ, যে ইয়াৰ দ্বাৰা আমি মানে ধৰক স্বীকৃতিপ্ৰাপ্ত যিখিনি আমাৰ ডকুমেণ্টেশ্যন থাকে সেইখিনি আমি আজি কৰি লৈছোঁ।
ক্ৰীড়া অনুৰাগীৰ আশা নৱগঠিত নলবাৰী জিলা পেঞ্চাক চিলাত সন্থাৰ সবল নেতৃত্বত নলবাৰীৰ ক্ৰীড়াংগনত ৰূপিত হওক সমৰ কলাবিদৰ ন বীজ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি।